মা দেখিছানে দাদাহঁত কেনেকুৱা ইমান এলেহুৱা কাম বন একোৱে নকৰে ঘৰতে বহি বহি থাকে আৰু যাৰ ফলত এতিয়া চাওক মই আজি 2টা টিউচন কৰিলো 2টা টিউচন কৰোঁতে কিমান টকা পালো বুজি পাইছে যদি দাদাহঁতে কাম বন কৰাহেঁতেন আমি এতিয়া দীপত উঠি যাওঁ এতিয়া সৰুৰ পৰা আমি ডাঙৰ হোৱালৈকে যিমানখিনি আপুনি কষ্ট কৰিছে সিহঁতেতো বুজিয়ে নাপায় যাৰ ফলত আমি সকলোকে দেখিবলৈ অসহনি হৈ আছোঁ আমাৰ ঘৰখন দেখিবলৈ অসহনি ইমান লেতেৰা হেৰি চব চাওকচোন এইফালে সৰু আইতাহঁতে কেনেকৈ লৈ পেলাই বহি আছে জুই পাই পেলাই ঠাণ্ডা দিনত গতিকে অলপ কষ্ট কৰিলেহে হ'ব স্বাস্থ্যটো ভালে থাকিব কাম বনেই নকৰে এনি টাইম সিহঁতে কেইটা নিজক লৈ নিজে ব্যস্ত হৈ থাকে এনেকৈ হ'লেতো নহ'ব ন মা তুমি কাম বন কৰিছা তুমি আকৌ আমাক ধৰি পেলাই কথা কিয় কৈ থাকিব লাগে তুমি কাম বন কৰিছা তুমি লোৱা আমাক সেইটো মই ক'ব যোৱা নাই নহয় সেইটো কথা আমাক কৈ পেলাই তুমি শুনাব নালাগে নহয় তুমি যিমান টকা পাইছা যি পাইছা তুমি লোৱা আমাক কিয় কৰি থাকা আৰু তুমি কাম কৰিছা মাক আমাৰ কাৰণে সাক্ষী থাকিব নালাগে আমাৰ যেতিয়া কাম কৰিব মন যাব আমি নিজে কৰিম তেতিয়া নিজে হেৰি কৰিম তুমি সেইটো কৈ থাকিব নালাগে বুজি পালা হয়তো সি কাম কৰিছে কিন্তু আকৌ সি আমাৰ দুটাক কিয় ধৰিব লাগে তুমি কাম কৰিছা তুমি পাইছা পইচা আমি তোমাৰ পইচা খুজিছো ন তোমাৰ পইচাটো আমি ল'ব বিচৰা নাই তুমি কাম বন কৰি যিকেইটা তুমি লোৱা আমাক কিয় কৈ থাকিব আহিছা ইমান আমাক কথা কৈ শুনাই লাভ নাই হয় কি হ'ল মান নিদিয়ে কিয় আপুনি কি কাৰণে মান নিদিয়ে ইমানবোৰ কথা কৈ থকাৰ স্বত্তেও আপুনি মান নিদিয়ে কিয় তেওঁলোককো কৰিব দিব লাগে তেওঁলোকে কৰিলে তেতিয়াহে দুপৰ ঘৰখন উন্নতি হ'ব এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 2টা টিউচন কৰিয়ে এতিয়া মই 2000 টকা পালোঁ এতিয়া তেওঁলোকে কাম বন নকৰি পেলাই তেওঁলোকে মোক কথাবোৰ মোৰ লগত লাগিব আহিছে আপুনি কৰিব নিদিয়ে কিয় আৰু ওচৰৰ মানুহবোৰ দেখিছে নে কিমান দুপৰ ঘৰ চৰ বনাই কিমান উন্নতি কৰিছে কিমান হেৰি হৈছে আপুনি কথাষাৰ ক'ব নিদিয়ে কিয় মা কওক না আপুনি প্লিজ বোপাহঁত তহঁতে কাজিয়া নকৰিবিচোন তহঁতে কিয় কাজিয়া কৰি থাক সৰু বোপাকে ভাল লাগে কথা কৈছে সি অইন নহলেও এতিয়া ইনকাম কৰিছে ইনকাম চৰ্চ কৰিছে তইতো বুজি পাব লাগে সেইটো হ'ল বুলি ইমান কথা কৈ থাকিব নালাগে নহয় নজনা নুশুনাকে ইমান কৈ থাকিব কিয় লাগে বুজি পাইছে নাই সি এতিয়া নিজে কাম কৰিছে নিজে কৰি থাকক আৰু আমাক কিয় ইমান প্ৰেছাৰ দি থাকিব লাগে আমাৰো লাইফ ষ্টাইলৰ কথা আছে আমিও ঘূৰিব মন যায় ফুৰিব মন যায় সেইটো কথা কি মোক কিয় শুনাই থাকিব লাগে যদি কাম বন সি কৰিব মন নাই নকৰিলেই হ'ল সি কিয় ইমান কথা শুনাই থাকিব লাগে হয় দিয়ক দাদা ই বেছি কথা কৈ থাকে ই আহি পেলাই চব কথা আহি মাক লগাই থাকে সি লোকৰ ঘৰে ঘূৰি ফুৰিব হেৰি কৰিব আমি যে নাযাওঁ বা লোকৰ ঘৰত আমি কাম কৰিব নাযাওঁ গতিকে সি লোকৰ ঘৰে কাম কৰি আহি পেলাই এই মাক সি মিছা মিছিকে চব কথা লগাই থাকিব সি যদি কৰিব মনে যায় নিজে কৰি পেলাই নিজে উপাৰ্জন কৰিলেই হ'ল আৰু লোকৰ কথা কৈ আহি পেলাই কিয় কৰিব লাগে আৰু ভাই তই 2টা টিউচন কৰিবলৈ পাইছ কিবা এটা আৰু সেইটো কথা ক'বহি লাগে নেকি নিজৰ সেই পইচাটো কি মাৰি দিবি নেকি চলিবৰ কাৰণে তই যে বেছি কথা কৈ আছ সি আহি পেলাই নহয় বোপাহঁত একো কথা লগোৱা নাই সি সঁচা কথাই কৈছে এতিয়া চোৱা 3টা ল'ৰা মোৰ এতিয়া 3টা ল'ৰা যদি সমানে কাম কৰে তেতিয়া ঘৰখন দুপতে আগবাঢ়ি যাব এতিয়া এটা ল'ৰা কৰি থাকিব আৰু এইফালে তহঁতে 2টাই নকৰে আৰু দেউতাটো বিদেশতে আছে কেতিয়ালৈ আহিব ঠিক নাই তেওঁক ফোন কৰিলে তেওঁৰ পৰা গৈ আছো গতিকে দেউতাৰ ওপৰত চলি থাকিলে নহব নহয় গতিকে তহঁতে এটা কাম কৰিব লাগে গোটেইকেইটা সমানে যদি কাম কৰে এতিয়া গোটেইকেইটা পঢ়া শুনা ল'ৰা গোটেইকেইটা পঢ়িও হ'ল এতিয়া নপঢ়াটো বেলেগ কথা এতিয়া সৰু ভাইটোৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবলৈ সি এতিয়া নপঢ়াৰ কাৰণে সি এতিয়া যি পাইছে সেয়া টিউচন কৰিছে তহঁতেতো গ্ৰেজুৱেট ল'ৰা দুইটাতো ভালদৰে পঢ়িব পাৰ এতিয়া পঢ়ি হোৱাৰ পিছতে এতিয়া কাম বন কৰিব লাগে এতিয়া কাম বনটো নকৰি পেলাই তহঁতে যদি ঘৰতে মোবাইলটোকে পিটিকি থাক সেনেকে হ'লে থাকিলে হ'ব জানো কোৱাচোন ওচৰ চুবুৰীয়া মানুহবোৰ দেখিছে নাই কিমান ঘৰ ডাঙৰ বনাই আছে এতিয়া তুমি এনেকে এলাহ কৰি থাকিলে হ'ব নেকি ঘৰতে বহি থাকিলে হ'ব জানো কোৱাচোন মইনো কিমান কাম কৰিম আৰু সেইকাৰণে তোমালোকক কৈছো সি ভাল কথাই কৈ আছে তহঁতে কাজিয়া লাগিব তাৰ লগত নালাগে নহয় সি কিবা একো বেয়া কথা কোৱা নাই আৰু যদি সি মোক মিছাতে লগালেহেঁতেন মনে তেতিয়া বেলেগ কথা আছিলে এতিয়া তোমালোকৰ 2টা আগতে সি কথাবোৰ চব কথা কৈ আছে আজিকালি টিউচন কৰি চলিব পাৰে আজিকালি বিজনেছ কৰি চলিব পাৰে যিকোনো বিজনেছত তাতে কাম কৰ তেতিয়াহে চলিব পাৰিবি তহঁতে দেখিলে নহয় মায়ে ভাল কথা ক'লে চবে বেয়া পায় গতিকে এতিয়া কথাটো হৈছে মই নকওঁ আজিৰ পৰা মই যি ইনকাম কৰোঁ মই কৰিম আৰু এতিয়া নিজে ইনকাম কৰি নিজে চলিম মায়ে ইয়াত দিব প্ৰয়োজন নাই মই আপোনালোকক নিদিওঁ দেউতাকক কৈ দিব আৰু সিহঁত 2টা ইনকাম কৰে নকৰে সিহঁত 2টা কি কৰে কৰি থাকিব বুজি পাইছে মায়ে হ'ব যা তোৰ কি ইনকাম কৰা দেখি আছো দেউতাই দি আছে কাৰণে আমি চলি আছো দেউতাই বঢ়িয়াকৈ এতিয়া চাউল তাউল চব কিনি দি আছে লাগিলে তেওঁ দেউতা বিদেশতে থাকক তেওঁতো দি আছে আৰু তই ইমান চিন্তা কৰি থাকিব নালাগে দেউতাৰ কথা কৈ বুজি পাইছে তই যি পাৰ তই কৰি থাক কিন্তু হ'ব ইমান লেকচাৰ মাৰি থাকিবই নালাগে যা নিজে ইমান কাম কৰি পেলাই দেখাই থাকিব নালাগে আমাৰ ঘৰত আহি পেলাই হয় দাদা আপুনি ঠিক কথাই কৈছে ই বেছি কৈ থকা দেখুৱাইছে আৰু এতিয়া সিহে জানো পুৰা কামৰ ওপৰত কাম কৰি আছে আমি জানো কামেই কৰা নাই নকৰোঁহে ঘৰটো এতিয়া নিজে চাওঁচোন পৰিষ্কাৰ কৰি ৰাখোঁ কিমান হেৰি কৰি ৰাখিছোঁ মইতো লেতেৰা কৰি নাথাকোঁ ইমান আমিতো মোবাইল টিপি থাকোঁ বুলি কৈছে যে মায়ে ক'ত মোবাইল টিপি থাকোঁ আমি মোবাইলটোতে আমি কেতিয়াবা চাই থাকোঁ কিবা এপইণ্টমেণ্ট কেতিয়াবা কিবা ওলাই নেকি চাকৰি সেইবোৰহে চাই থাকোঁ আপুনি ইমান গুৰুত্ব কিয় দি থাকে হ'ব দিয়া তোমালোকে ইমান লাগি থাকিব এতিয়া নালাগে গোটেইকেইজনে এতিয়া ভাগে যোৱা আৰু শুনাম তুমি যোৱা ইহঁতৰ লগত লাগি থাকি লাভ নাই তুমি ইহঁতক ভালদৰে বুজাব গ'লে ইনকামৰ কথা সিহঁতে তোমাক ভালো নাপায় গালিহে পাৰে গতিকে তুমি নিজে নিজৰ ইনকাম কৰি থাকা সিহঁতে কেতিয়া আঁতৰি যাওক দিয়া
যোৱা যোৱা ভাগে ভাগে ভাগ যোৱা বলক দাদা, বলক আমি ঘৰৰ ভিতৰলৈ যাওঁ। এতিয়া অন্য হ'লেও কিবা কিবি চাওঁগৈ। এতিয়া সি কি টিউচন কৰে কৰি থাকোগৈ। সৰু পোনা, তুমি সেইবোৰ কথা ককাইহঁতক ক'ব নালাগে, কিয়নো সিহঁতে যি কৰে কৰি থাকক। যেতিয়া মা দেউতা আছে তেতিয়ালৈ সিহঁতেতো একেলগেতো থাকিবই বা খাবই। যেতিয়া মা দেউতা ঢুকাই থাকিব তেতিয়াহে গম পাব। আৰু এইবোৰ কথা তুমি কিয় কৈ থাকিবহি লাগে? সিহঁতে ইনকাম কৰে বা নকৰে সিহঁতৰ কথা। সিহঁতে যি কৰে নকৰে সেইটো সিহঁতৰ কথা ন। এতিয়া তুমি কৈ থাকিব প্ৰয়োজন নাই নহয় ইমানকে, যাৰ ফলত এতিয়া সিহঁতে তোকে বেয়া পায়, তোকে গালি পাৰি থাকে। বুজি পালি নে নাই? নহয় অ' মাই, সেইটো কথা কি কথা ক'ব আহিছে? এতিয়া মইতো সিহঁতৰ ভালৰ কাৰণেহে কৰিছোঁ, যে সিহঁতে ইনকাম কৰক, সিহঁতে হেৰি কৰক। সিহঁতে ইনকাম কৰিলেতো এতিয়া ঘৰখনৰ উন্নতি হ'ব। এতিয়া প্ৰতিটো ক্ষেত্ৰতে যদি মই কাম কৰি থাকিবহি লাগে, প্ৰতিটো ক্ষেত্ৰতে যদি মই কৰিব লাগে, তেতিয়া কেনেকৈ হ'ব কওকচোন আপুনি? হয় নে নহয় কওকচোন? এতিয়া সিহঁতেতো কাম বনাই নকৰে, হয় নে নহয়? হ'ব দিয়া সেইবোৰ বাদ দিয়া। এতিয়া চোৱা, কথাটো হৈছে কি, সিহঁতে যিবোৰ কাম কৰিছে সিহঁতে ফল পাব। যদি ভাল কাম কৰে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল। কিন্তু তুমি যে দিনৰ দিনটো বহুত কাম কৰা, কষ্ট কৰি ফুৰা, টিউচন কৰি ফুৰা, ঘূৰি ফুৰা, কিবা কৰা, সেইটো তোমাৰ ওপৰত আহিব। বুজি পালা? গতিকে তুমি সেইটো চিন্তা কৰিব নালাগে। সেইটো কাৰণে তুমি নিজৰ কাম নিজে কৰি যোৱা আৰু নিজে সেই ফলটো পাবা। আৰু বেলেগৰ কথা চিন্তা কৰিব নালাগে, কিয়নো দাদাক বা ককাইখন নিজৰ হলেও সিহঁতে যেতিয়া এজনী বিয়া পাতিব তেতিয়া সিহঁতে ছেপাৰেট হৈ যাব ন, সিহঁতে ভাগ বতৰা কৰিব। গতিকে তুমি নিজৰ কামটো নিজে কৰি তেতিয়া তুমি ভালদৰে থাকা। বুজি পাইছা? মই সেইটোৱে বিচাৰো। সেইকাৰণে মই তোমাৰ ওপৰত বেছি মৰম লাগে, কাৰণ তুমি বহুত কৰ্মী ল'ৰা, তুমি বহুত কাম কৰা, ক'বলৈ নাপায়। গতিকে তুমি নিজৰ কামটো নিজে কৰি দিনে হেৰি কৰা, চেষ্টা কৰা উন্নতি হোৱাটো, আৰু বেলেগৰ কথা চিন্তা কৰি থাকিব নালাগে। বুজি পাইছা ন পোনাকণ? হ'ব দিয়ক মা, আৰু বেছি কথা পাতি সিহঁতেকেইটা শুনি থাকিব। সিহঁতকেইটাই ভাবিব আমি সিহঁতৰ বিষয়ে কথা পাতি আছোঁ। গতিকে সিহঁতৰ কথা আমি নাপাতি এতিয়া এটা কাম কৰা ভাল, আমিও নিজৰ কাম কৰি থকাটো ভাল। গতিকে এতিয়া মই আজি এপ্লাই 2টামান ওলাইছে, সেই এপ্লাই 2টা কৰি থৈ আহোঁ চাকৰি। গতিকে ক'ব সিহঁতৰ প্ৰয়োজন নাই, সিহঁতে কি ঘৰত কাম কৰে নকৰে, সিহঁতে কি কৰে নকৰে সিহঁতৰ কথা। আৰু আজিৰ পৰা মই কেতিয়াও মৰিবলৈ সিহঁতক নকৰোঁ। বুজি পালে মা? হ'ব দিয়া, যোৱা বাপা, যোৱা। তুমি সোনকালে গৈ এপ্লাই চেপ্লাই কৰিবলৈ সোনকালে গুচি আহা, যোৱা। ইহঁতৰ পৰা শান্তি নাই আৰু। সৰু পোনাকণটো ভাল কথা কৈছে, ডাঙৰ মাজু পোনাকণটো দুটাহে নুবুজে। সিহঁতে সিহঁতৰ কথা ভাবি থাকে, কিন্তু সৰু পোনাকণটো বহুত ভাল কথা কৈ আছে। কাৰণ তো মাক দেউতাকৰ ওপৰত ভৰসা কিমান দিন কৰিব। আজি আমি আছো আৰু কালিৰ পৰাতো নাথাকিবও পাৰোঁ, ভগৱানে যদি নকওক। যিয়ে নহওক, এতিয়া সিহঁতে কাম বন কৰিব লাগে, খাব লাগে বঢ়িয়াকে। তেতিয়া দিনে আৰু ডাঙৰ ল'ৰা দুটা গ্ৰেজুৱেশ্যনে হ'ল, আৰু এতিয়া সৰুটো ধৰ হায়াৰ ছেকেণ্ডেৰী পাছ পঢ়ি বঢ়িয়াকে হেৰি কৰি আছে, টিউচন 2-3টা কৰি আছে। গতিকে সেইটো মই ভালে পাইছো, কিন্তু এতিয়া কি ক'ব, কিন্তু মালিকে ভালকে ৰাখিলে হ'ল। আৰু সেই কথা মই দেউতাকৰ লগত পাতিব লাগিব। বিয়া চিয়া হ'লে কি হ'ব ইহঁতৰ কেইটা বোলে। হ'ব আৰু এতিয়া এইবোৰ কথা পাতি কি কৰিম মই। এতিয়া মই এটা কামহে কৰোঁ, ৰুমত গৈ বাকী কামবোৰ কৰোঁগৈ। সিহঁতে বোলে কাঁহী বাতিবোৰ নুধুৱেতো, এতিয়া মই কাঁহী বাতিবোৰ ধুই পেলাই হে পঢ়ো। সেইকাৰণে কওঁ এজনী ছোৱালী হোৱাটো ভাল আছিল। ছোৱালীজনী এতিয়া এইবোৰ কাম মায়েকৰ দুখ সুখ বুজি পালেহেঁতেন। এতিয়া ছোৱালীটো নিদিলে নাই, যিয়ে নহওক আৰু নিজেতো কৰিব লাগিব। হ'ব দিয়া, আৰু মই এতিয়া চাই কামবোৰ কৰোঁগৈ। মা 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 আছে নাই? অ' মা কি হ'ল ইমান যে চিঞৰি আহিছ? হা, এই পিছফালে কাম কৰি আছিলো, কাম কৰি থাকো শান্তি নাপায়। আছো দে, ক কি হ'ল ক? ইমান চিঞৰি যে আহিছ, হা ইমান চিঞৰিব নাপায় নহয়। কি হ'ল কোৱাচোন, কি হ'ল ক? এই মাই, মই যে এই 4th গ্ৰেডৰ এপ্লাই কৰিছিলোঁ যে, এতিয়া কালি ৰিজাল্ট দিছিলে, বুজি পাইছেনে? মই কিন্তু এইটো কথা কোৱা নাছিলোঁ যে দাদা আৰু মাজু দাহঁতক কোৱা নাই। মই যে 4th গ্ৰেডৰ এপ্লাই কৰিছিলোঁ, সিহঁতেতো গুৰুত্ব নিদিয়ে ন, 4th গ্ৰেডৰ চাকৰি পাব কি কৰিব এখাবা, সেইকাৰণে গুৰুত্ব নিদিয়ে। গতিকে মই 4th গ্ৰেডৰ চাকৰি এপ্লাই কৰিছিলোঁ যে, ৰিজাল্ট দিছে, মোৰ নামটো আহিছে। এতিয়া দাদাহঁতক ক'ব প্ৰয়োজন নাই বাৰু, ৰিজাল্টটো দিছে। কিন্তু এতিয়া মোৰ এটা ভাইভাই আছে, ভাইভাইটো যদি হৈ যায় আৰু চাকৰিটো হ'ব আৰু। কিন্তু এতিয়া সেইটো কাৰণে মই ভাবি আছোঁ কি হয় কি নহয়। কিন্তু এতিয়া দাদাহঁতক ক'ব প্ৰয়োজন নাই দেই, নক'ব এই কথাষাৰ। বুজি পাইছেনে মাই? হ'ব মই নকওঁ, কিয় কম? তুমি যে এপ্লাই কৰি থাকা মই এইটো কথা জানো, কিন্তু কোনটো ক্ষেত্ৰত কি এপ্লাই কৰা সেইটো কথাই নাজানো। কিন্তু ইমান মোৰ পঢ়া শুনাও নহয়, আৰু পঢ়া শুনা হোৱাটোতো গমেই পালোহেঁতেন। এতিয়া ইমান পঢ়া শুনা নহয় আৰু যেনে তেনে হেৰি কৰিছো আৰু। গতিকে আৰু সেইটোৱে আৰু, বুজি পাইছা? ভালে হৈছে দিয়া, পাৰ হৈছে, ভালে হৈছে দিয়া।
সেইবোৰ কথা বাদ দিয়া, তুমি ইমানবোৰ কথা কিয় কোৱা? যিটো কথা কৈছো সেইটোৱে, সিহঁতক ক'ব প্ৰয়োজন নাই, নক'বা। মাত্ৰ মই এইটো কথাই আপোনাক ক'ব বিচাৰিছো যে আপুনি কেতিয়াও এইবোৰ কথা নক'বা। যেতিয়া এপইণ্টমেণ্টখন পাম তেতিয়া সিহঁতক দেখুৱাই দিম যে এতিয়া হায়াৰ ছেকেণ্ডেৰী হওক বা মেট্ৰিক পাছ কৰা ল'ৰা এটাই কিমান কি কৰিব পাৰে। মানুহৰ জীৱনত এনেই থাকিলে কোনো কাম নহয়। যদি মানুহে যদি প্ৰত্যেকটো সময়ত কাম বন কৰি যায়, মানুহে যদি চৰকাৰী চাকৰিয়ে হওক নাই বা বেলেগ কামো কৰে, তেতিয়া মানুহে বহুত উন্নতি কৰিব পাৰে। কিন্তু সকলোৱে যদি চৰকাৰী চাকৰি বা এটাতে মাথা মাৰি থাকে তেতিয়া সেইটো নহয়। গতিকে হ'ব দিয়া, মই এইটো কথা গম পাইছো, তুমি ইমান চিন্তা কৰি থাকিব নালাগে। এতিয়া তুমি যোৱা কিবা এটা খাই ল'বা, এই ভাত তাতে আছে মাহী ঢাকি থৈছো, সেইটো তুমি খাই ল'বা, বুজি পালা? ঠাণ্ডা দিনত পুৰা যোৱা যোৱা যোৱা। হ'ব দিয়া আমাক, এতিয়া মই যাওঁ, এতিয়া ভাত চাত খাই লওঁ, তাৰপিছত আৰু হেৰি কৰিম, আপুনিও যাওক কাম বন কৰক। কিন্তু এতিয়া দাদাহঁতক ক'ব প্ৰয়োজন নাই, এইবোৰ কথা দাদাহঁতৰ আগত পাতি থাকিব নালাগে। হ'ব দিয়া যোৱা যোৱা যোৱা। দাদা ক'লৈ যায় আপুনি? দাদা ৰাতিপুৱা যায় যে জুই একো নোপোৱা নেকি? জুই একো পুৰি লোৱা, জুই একো পুৰি ল'লে ভাল হ'ব, গৰম লাগিব। আহক জুই একো পুৰি লওক। ৰাতিপুৱা কি কাম বন কৰিব যায় নেকি? ইমান আৰু কাম বন কৰি কি হ'ব? আহক। নহয় এই মানে হেৰি আছিলে, লগৰ এজনে মাতিছিলে, তেওঁ বোলে হেৰি গেম এটা খেলি আছিলে, গেমটোত মানে মোবাইলটো হেং মাৰি বন্ধ হৈ গ'ল। সেইটো ভাল কৰিবৰ কাৰণে যাওঁ, গৈ পেলাই ভাবিছোঁ তাতে অলপ কটাম আৰু কিন্তু ঘৰতে ইমান সোমাই থাকিম, কাম বন কৰি থাকিম। গতিকে আৰু তেনেকৈ থাকিলে নহ'ব নহয়, আৰু এতিয়া তাত যাব লাগিব। গৈ পেলাই মই মোবাইলটো তাক ভাল কৰি দিব লাগিব, বুজি পাইছোঁ? সি মাতি আছে যে সেই তাতে যাওঁ আৰু। দাদা এই কথা এটা কম, বেয়া পাব নেকি? মানে মই মাক ক'ব বেয়া লাগি আছে, যিয়ে নহওক আপুনি মোক এই মোবাইলৰ ৰিচাৰ্জৰ পইচা এটা ভৰাই দিব নেকি? 359 এটা দিলেই হ'ল। মানে নেটো নাই, মোবাইলটো কালি ৰাতি অফ হৈ গ'ল, গতিকে মানে ৰিচাৰ্জ কৰিব বৰ অসুবিধা হৈছে। দিব নেকি আপুনি যদি বেয়া নাপায়? দিয়ে যদি দিয়কচোন মোক ভৰাই, মোৰ মানে বহুত আৰ্জেণ্ট হৈছে, বুজি পাইছেনে মোবাইলৰ ৰিচাৰ্জটো। সেইটো কথাই মোৰো তেনেকৈ মিলাই দিয়া। ময়ো ভাবি আছোঁ, মই লগৰটোৰ ওচৰত যে যাওঁ বুলি ভাবিছিলোঁ। মই মায়েক মানে কালি পাপাৰ লগত কথা পাতি থকা শুনিছিলোঁ যে পইচা নাই, মায়ে সেইকাৰণে মানে কৈ আছে একো পইচা নাই আৰু। কিন্তু এতিয়া মই মাক কেনেকৈ খোজোঁ? গতিকে মোৰ মোবাইলটো মানে ৰিচাৰ্জ কালিও শেষ হৈছে, ৰিচাৰ্জো শেষ হ'ল, আৰু এইফালে মোবাইলটো মানে অলপ মূৰটো বেয়া হৈ আছে। মোৰ মোবাইলটো কালি গেম খেলি আছিলোঁ, ৰাতি গেম খেলোঁতে বেয়া হোৱাৰ কাৰণে এই লগৰটোৰ ওচৰত গৈ পেলাই ভালকৈ লৈ আহোঁ বুলিহে ভাবিছিলোঁ। নহ'লে আপুনিনো মোক কিয় মিছা কথা কৈছে যে লগৰটোৰ ওচৰত গৈ মোবাইলটো ভাল কৰি থৈ আহোঁ? মানে আপোনাৰহে বেয়া হৈ গ'ল। সেইটো কথা মিতাক ক'লে হ'ল, আকৌ আপোনালোকে কিয় মিছা কথা ক'ব লাগে মোৰ? সেইটো বহুত লাজ লাগে, কিয়নো এই মোবাইলটো ভাল নহয় যে। ভাল হোৱাটোতো ভালে কথা, ভাল নহয় আৰু এতিয়া কি কৰিবা? এতিয়া সেইকাৰণে লগৰটোৰ ওচৰত গৈ মই ভালকৈ লৈ আহিব লাগিব, বুজি পালা? যিয়ে নহওক বাৰু, এতিয়া মেকাৰ এটাক দেখুৱালে বা যিকোনো এজন মানুহ যদি মোবাইল কেৰাত দেখাব যাওঁ, সিহঁতে পইচা ল'ব। সিহঁতে কমে ভাল কৰাৰ নামত এতিয়া ধৰক 200, 300, 500, 600 টকা ল'ব। এতিয়া মোৰ হাততো এটকাও নাই, মই এতিয়া কেনেকৈ ভাল কৰিম? গতিকে তাৰ লগৰটোক গৈ পেলাই মই ক'ম, তেতিয়া লগৰটোৱে ভাল কৰি দিব, দিয়াৰ পিছত প্ৰব্লেম নাই আৰু, তাৰপিছত আকৌ গেম খেলিব পাৰিম আৰু। এতিয়া সেইটো অসুবিধা, বুজি পাইছা? কি ক'ব, দুইজনে একে মিলাই। আজি মোৰ মোবাইলৰ ৰিচাৰ্জ শেষ হ'ল, ৰিচাৰ্জৰ পইচাটো বিচাৰিব লাগে, আকৌ এইফালে আধাৰ কাৰ্ডটো কৰিবৰ কাৰণে আধাৰ কাৰ্ডৰ পইচা বিচাৰিব লাগে, কিবা এটা হ'লে কিবা এটা পইচা বিচাৰিব লাগে। এতিয়া আপোনাৰো নাই, মই ভাবিছিলোঁ আপোনাৰ আছে নেকি, আপুনি মোক দিব বুলি ভাবিছিলোঁ, আপোনাৰো নাই। কি কৰিম এতিয়া? মাকে খুজিব লাগিব, মায়ে দিয়ে যদি দিয়ক আৰু নিদিয়ে নাই আৰু। বাৰে মানে খুজি থাকিব বেয়া লাগে ৰিচাৰ্জৰ পইচা। কিন্তু কি ক'ব আৰু, ৰ'বকচোন মই মাইকে খুজিমগৈ। তুমি সেইটো কাম নকৰিবা, তুমি মাৰ ওচৰত নাযাবা, কাৰণ মা খুজিব নালাগে নহয়। কাৰণ মই খুজিলোৱেই অলৰেডি, খোজাৰ কাৰণে মায়ে এতিয়া এই আচলত বিচনাৰ তলতে মানে থৈ দিছিলে, যি 450 টকাটো দিছে। দিয়াৰ কাৰণে মই এই 450 টকাটোকে লৈ পেলাই মোবাইলটো ভাল কৰি লৈ আহোঁগৈ বুলি ভাবিছোঁ। তুমি আকৌ কিয় খুজি থাকিব লাগে? তোমাৰ তাক নাই বুলিয়ে ক'ব মায়ে। আপুনি দাদা সাংঘাতিক মানুহ দেই, মই এতিয়াহে গম পাইছোঁ আপুনি ইমান এতিয়া টেঙৰ মানুহ। আপুনি প্ৰথমে ক'লে মোবাইলটো ভাল কৰিব যাওঁ, বেলেগৰ মোবাইলটো, পিছত গম পালোঁ আপোনাৰ মোবাইলটো ভাল কৰিব যায়। এতিয়া গম পালোঁ আকৌ মই মাইক খুজিম বুলি কওঁতে আপুনি মায়ে অলৰেডি মানে পইচা খুজি আপুনি যায়। মই মানিছোঁ কিন্তু দেই আপোনাক, আপুনি কিয় মিছা কথা কৈ থাকে? তাক ক'লে হ'ল যে আপুনি পইচা লৈ গৈছে। হ'ব বাৰু, মই নুখোজোঁ, মই এতিয়া ভাইটিকে খুজিব লাগিব, নহ'লেতো উপায় নাই আৰু। ভাইটি তই আহিলি, ভালে কাম কৰিলি, বুজি পাইছনে? ময়ো মানে তোৰ কথা ভাবিছিলোঁ, দাদাকো কৈছিলোঁৱেই। মানে এতিয়া যিয়ে নহওক, কথা এটাৰ কাৰণে মই তোক হেৰি কৰিছিলোঁ, মানে মনত পেলাইছিলোঁ। এতিয়া কথাটো হৈছে মানে কথাটো কওঁ আকৌ, কি কথাৰ কাৰণে মোক হেৰি কৰিছিলে, ভাবি আছিলে। কিন্তু মই আকৌ মানে এটা ইণ্টাৰভিউ দিছিলোঁ যে, এই ইণ্টাৰভিউটো মানে চাকৰিটো পাই গ'লোঁ 4th গ্ৰেডৰ। গতিকে মই চাকৰিটোৰ কাৰণে এতিয়া বহুত ভাল লাগিছে, ফূৰ্তিও লাগিছে। যিয়ে নহওক বাৰু, এটা চাকৰিত সোমোৱাৰ পিছত আৰু এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ লোৱা এটা কিনো কৰিম, সেই 4th গ্ৰেডতে সোমাই লৈছোঁ আৰু যেনে তেনে চলি থাকিব লাগিব আৰু। তথাপি আপোনালোকে গ্ৰেজুৱেশ্যন হোৱাৰ কাৰণে আপোনালোকে ভাল হ'ব, আপোনালোকে বেলেগ চাকৰিত এপ্লাই কৰিব পাৰিব। যিয়ে নহওক বাৰু, কওকচোন মোক কি ক'ম বুলি ভাবিছিলে? নহয় ভাইটি, মানে মোৰ মোবাইলটো ৰিচাৰ্জটো কালি ৰাতি শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ কাৰণে মই ৰাতি তোমাক ডিষ্টাৰ্ব নিদিলোঁ। কিন্তু এতিয়া মই ভাবিছোঁ তুমি যদি বেয়া নোপোৱা, মোক 359 বা 349 ৰিচাৰ্জ এটা ভৰাই দিয়াহেঁতেন ভাল আছিলে, কাৰণ মই তেতিয়া নেটো আৰু এইফালে ফোন কল কৰিব পাৰিলোহেঁতেন। মোৰ মানে পইচা এটকাও নাই, বুজি পাইছেনে? তহঁতক এতিয়া কি কথা পাতি আছ? গোটেইকেইটা একেলগে হৈ কিবা হেৰি গ্ৰুপ মিটিং পাতি থকা নিচিনা আছ আকৌ গোটেইকেইটাই।
কি হ'ল তোমালোকৰ কেইটা কি হ'ল কি গ্ৰুপ মিটিং পাতি আছে মোক নোকোৱা কিয় হা আৰু কিবা তোমালোকে কেইটা আজি কাম বনো যোৱা নাই আৰু তোমালোকৰ ঘৰৰ ভিতৰতো একো কৰা নাই কি কাৰণে এতিয়া ভাবি আছো কিবা কথা ভাবি আছে নেকি নতুনকে কিবা এটা কাৰণে হা তোমালোকে এতিয়া বঢ়িয়াকে কাম কৰিব লাগে আৰু কিহৰ গ্ৰুপ মিটিং পাতি আছে তোমালোকে কেইটাই নহয় মায়ে এই দাদাই বোলে কিবা এটা মোক কথা কয় মই সেইটো কথা কাৰণে আহিলোঁ কিন্তু মায়ে ভাল খবৰ এটা কি জানে মই এতিয়া ভোটকেইটাত চাকৰিটো পালোঁ নহয় পোৱাৰ পিছত কালি মানে মই আকৌ হেৰি দি অহাৰ পিছতে গম পালোঁ বুজি পাইছেনে এতিয়া ভাল লাগিছে মই সেইটোতো বহুত আনন্দ কথা এতিয়াহে খবৰটো দিব পাৰিছো আগতে কিয় কোৱা নাছিলে এতিয়াহে যে খবৰ দিছে দেউতাই ফোন কৰিবলৈ মই কৈ দিব লাগিব যে আমাৰ পুৰণা কণেতো চাকৰি পাই গ'ল বুলি আৰু নহয় মানে মই কথা এটা আছিলে মই মানে ৰিচাৰ্জটো নাই কাৰণে ভাইকে পইচা দিব খুজিছিলোঁ তেতিয়া সি দিয়ে নে নিদিয়ে সেইটো কাৰণে যদি সি দিয়ে মই পইচাটো ৰিচাৰ্জ কৰিম আৰু যদি নিদিয়া নাই আৰু মই মানে পইচা এটকাও নাই যে হাতত এতিয়া মোবাইলটো ৰিচাৰ্জটো কৰিব লাগিছিলে এতিয়া কৰিব মানে কি কৰিম কি নকৰিম সেইটোকে ভাবি আছোঁ আৰু বুজি পাইছেনে মাই সেইটো কাৰণে মই কওঁ ন নিজে যদি কিবা এটা কাম এটা কৰি থকাহেঁতেন যিকোনো কাম কৰা যদি যিকোনো ধৰ টিউশ্যন এটা কৰি নিজৰ হাতৰ খৰচটো যদি নিজে তুলিব পাৰিলে বা ল'ব পাৰিলাহেঁতেন তেতিয়া লোকক খুজি থাকিব নালাগে লাগিলে তোমাৰ নিজৰ ভাই হওক বা হেৰিয়ে হওক এতিয়া তুমিতো এটকা এটা কাৰণে তুমি তোমাৰ ভাইলে হাত পাতিব লগা হৈছে গতিকে কেনেকুৱা লাজৰ কথা সেইকাৰণে তুমি এতিয়া পইচাটো 300 টকা 300 টকাৰ কাৰণে হাত পাতি থাকিবা নাই হা নিজেতো কাম কৰিব পাৰা তুমিতো গ্ৰেজুৱেশ্যন লোৱা তুমি এতিয়া BA পাছ কৰি বহি আছে ঘৰতে তুমি একো কাম বন নকৰি মোবাইলটোকে টিপি থাকিলে কেনেকে হ'ব সেইটো কথা কোৱাছো তুমি হয় নে নহয় মোক সেই কথাষাৰ কোৱা আপুনি যে মোক এই কথাষাৰ যে শুনালে কথাষাৰ দাদাটো এতিয়া বহি আছে দাদাটোক যে আপুনি 400 টকাটো দিব পাৰিলে দাদা মোবাইলটো বেয়া হোৱাৰ কথাত আপুনি কিয় দিলে আপুনি মানে দাদাক পইচা দিব পাৰিছে মোক নিদিয়ে আপুনি হে কেনেকুৱা মাক আপুনি এতিয়া এজনক দিয়ে এজনক নিদিয়ে দাদাক মোবাইলটো বেয়া হোৱা বুলি কোৱাৰ কাৰণে আপুনি যে 400 টকাটো দি দিছে কিন্তু মই এতিয়া ৰিচাৰ্জটো নাই বুলি কওঁতে আপুনি মোক কিয় নিদিয়ে হে আপুনি কেনেকুৱা মাকনো মই ক'ত কাক পইচা দিওঁ মইতো কাকো পইচা দিয়া নাই কিয় মই কি তোমাক পইচা দিছো নেকি বৰপাপা কি তোমাক মই পইচা দিছো কেতিয়া পইচা দিলো তুমি মোক কোৱাচোন তোমাক কেতিয়া মই কিমান পইচা দিলো কোৱা নহয় মাই ই এনেই কৈ থাকে কিছুমান মিছা কথা ইমান মিছা কথা কয় নহয় তাক যে আপোনালোকে ক'লে যে এতিয়া পইচা খোজাৰ কাৰণে অলপ লাজ দিলে যে সি সেইকাৰণে আকৌ মোক কথা কৈ আছে মই তোমাৰ তাৰপৰা ক'ত পইচা লৈছোঁ মাৰ তাৰপৰা মই ক'ত পইচা লোৱা নাই তুমি কোনে ক'লে তোমাক মইতো লোৱাই নাই পইচা হা কি কাৰণে মইতো পইচা এটকাও লোৱা নাই সেইটো কথা ক'ব নালাগে নহয় এনেই মিছাকৈ কিয় কৈ থাকিব লাগে কি দাদা তই কিয় মিছা কথা ক তই মিছা কথা কেতিয়া কিয় কোৱা নাছিলি তই সঁচা কথা কৈছিলি কচোন তেতিয়া যে মই কৈছিলোঁ দাদা ক'ত যাওঁ তেতিয়া তুমিতো কৈছিলা যে মই এই মোবাইল এটা লগৰ ল'ৰা ভাল কৰিব যাওঁ তাৰপিছত তুমি যে লগৰ ল'ৰাটোৰ কথা কৈ পেলাই তেতিয়া কৈছিলা তেতিয়া মই কৈছিলোঁ যে লগৰ ল'ৰাটোক মোবাইলটো তুমি যে ভাল কৰিব যোৱা কথা তেতিয়া তুমি কি ক'লা তেতিয়া ক'লা যে নাই মোৰ মায়ে 400 টকা দিছিলে মোৰ মোবাইলটো বেয়া হৈ থকাৰ কাৰণে সেইটো মই পইচা লৈ পেলাই মই মানে ভাল কৰিব যাম বুলি এতিয়া তুমি কিয় মিছা কথা কৈছা মাক তোমাক মায়ে মানে পইচা দিয়া নাই মিছা কথা কিয় কোৱা তুমিতো মোক নিজে কৈ আছিলা যে 400 টকা দিছিলে বুলি অলপ সময় আগতে মাহঁত অহাৰ আগতে মিছা কথা কিয় কয় আপুনি দাদা আপুনি সঁচা কথা কওকচোন আপোনাক মায়ে পইচা দিয়াটো হয় নে নহয় আপুনি সঁচা কথা কওক মিছা কথা নক'ব আৰু আপুনি যে মিছা কথা কৈছে আৰু আপোনাৰ মোবাইলটো ভঙাটো হয় নে নহয় মিছা কথা কিয় কৈ আছে আমাৰ আগত আহি পেলাই মই আপোনাকতো কিবা সঁচা কথা কাৰণেহে সুধিছিলোঁ আপুনি কিয় মিছা কথা কয় মায়ে পইচা চইচা দিয়া নাই ক'ত মায়ে পইচা দিছে মায়ে পইচাই দিয়া নাই মোক দিয়াহেঁতেনো মই ক'লোহেঁতেন দিলেহেঁতেন নাই দিয়া কাৰণে নাই দিয়া বুলি কৈছোঁ কিয় মিছা কথা কওঁ মই ক'তো মিছা কথা নকওঁ মই সঁচা কথাই কৈ আছোঁ তুমি এনেই মিছা কথা কৰিবলৈ মোক বাহানা বনাই নাথাকিবা দেই মই মিছা কথা নকওঁ নহয় দেখিছা মই সঁচা কথা কৈছোঁ দাদাই পইচা লোৱাটো হয় মিছা কথাও দাদাই কৈছে মানে দাদাই মিছা কথা আপোনাৰ ক'ৰবাত পইচা দিলে আপুনি চাওক গৈ চাই পেলাই মোক কথাটো ক'ব বুজি পাইছে সি দাদা পইচা লৈ অহাটো হয় হ'ব বাৰু যদি হয় মই বিচনা চেপতে মই পইচা থৈ আহিছিলোঁ মই গৈ পইচাটো চাওঁ আছে নাই যদি সেইটো নাই গম পাম যদি আছে আৰু একো নাই বাৰু হ'ব বাৰু মই চাওঁ ৰ'বাচোন দাদা আপুনি ইমান মিছা কথা কয় আজিহে মই গম পালোঁ দেই আপোনাৰ নিচিনা মিছা কথা কয় বুলি মই ভবাই নাছিলোঁ আপুনি ইমান মিছা কথা কয় আপুনি মায়ে দিয়া পইচা বুলি কৈ পেলাই আপুনি মোক কৈছে মই মাক খুজিব যাওঁ বুলি কওঁতে আপুনি মিছা কথা কৈছে কিন্তু এতিয়াকে মিছা কথা ক'লে মায়ে দিয়া নাই বুলি মায়ে পইচা লোৱা নাই বুলি মিছা কথা কিয় কয় মনে থাক এনেই আল্টু ফাল্টু কথা বকি থাকিব নালাগে মোৰ আগত মই লোৱা নাই বুলি কৈছোঁ আৰু ইমান কথা কৈ থাকিব কিয় লাগে হে ৰাম তই মানে মোৰ বিচনাৰ তলত থকা পইচাটো তই চুৰ কৰি লৈ আহিলি ন তই মোৰ যে বিচনাৰ তলতে মই থৈ আহিছিলোঁ যে গাঁৱতো চেপত যে এই 450 টকাটো তই সেইটোকে লৈ আহিলি তহঁতে ইমান পঢ়ি শুনি লৈ পেলাই চুৰ কৰিব তই শিকিছ কি কাৰণে এই সৰু ল'ৰাটোৱে যে কৈছিলে পোনা কণে কোৱা নিচিনাকে কাম বন কৰিব পাৰ ভালদৰে খাব পাৰ এতিয়া তহঁতে যে কাম বন নকৰি মোবাইলটোকে সদায় গীত চিট শুনি ঘৰতে বহি গেম খেলি খেলি টাইমটো পাছ কৰি ইমান পঢ়ি শুনি যদি তহঁতে এইকেইটা চুৰ কৰ এইটো ভাল কথা নে কচোন মোক মোৰ 400 টকাটো কিয় চুৰ কৰিলি কচোন মই কি কৰিম ক এনেকে হলে মই দেউতাক কি বুলি ক'ম এতিয়া ঘৰতে থাকি থাকি চুৰহে শিকিলিহি মায়ে দেউতাৰ পইচাখিনি চুৰ কৰিবহে শিকিলি তহঁতে অলপো জ্ঞান নাই কি তহঁতৰ আছে ক তহঁতে
মাই হ'ব দে মোৰ ভুল হৈ গ'ল। মই পইচাটো দিম বুলি কৈছোঁ না, পইচাটো লৈ লওঁ, মোক নালাগে আৰু। মই মোবাইল ভাল নকৰোঁ দে। মই আজিৰ পৰা একেবাৰে নিজৰ কাম নিজে ইনকাম কৰিম, নিজে খাম, নিজে হেৰি কৰিম। মই আজিৰ পৰা কামত কৰিম। মই কৈছোঁ না, শপত খাই কৈছোঁ, মই কাৰো বস্তু চুৰ নকৰোঁ, কাৰো বস্তু নলাওঁ। আজিৰ পৰা মই নিজে কষ্ট কৰি নিজে খাম। হ'ব দে। দাদাই মানে মাৰ পৰা পইচাটো চুৰ কৰিহে লৈ আহিছিলে। এতিয়াহে কথাটো গম পাইছো। তই তেতিয়া মোবাইলটো মিছা কথা ক'লে ভাঙা বুলি, তই লগৰ বন্ধুটো ভাঙা বুলি ক'লে। এতিয়া এই আইতাহঁতে ওচৰতে বহি কি বুলি ভাবি আছে, সিহঁতে কি বুলি শুনিছে আৰু এইফালে হেৰিহঁতে আইতা হেৰিহঁতে তই গোটেইকেইটা এনেকুৱা কথাটো ভাল কথা নহয় দেই। কাৰণটো বহুত বেয়া পাইছো আজি। দাদাই মানে ঘৰৰ পৰা বস্তুবোৰ চুৰ কৰিহে সি হেৰি কৰি থাকে। এতিয়াহে গম পাইছো মই কথাটো, মা বদনাম দি দাদা এইটো বেয়া কথা দেই। কাৰণটো ঘৰৰ বস্তুবোৰ সকলোৱে মা দেউতাহঁতে হওক বা সকলোৱে কষ্ট কৰি ইনকাম কৰিবলৈ ঘৰত খাইছে আৰু পইচাবোৰ থৈ দিয়ে। আপুনি হ'ল বুলি কিছু কৰিব নালাগিছিল, আৰু এইটো নাপায়ো। নিজে কৰ্ম কৰি যোৱা, সেইকাৰণে আকৌ ইনকাম হ'ব। বুজি পাইছে? হ'ব পৰা আজিৰ পৰা এইটোৱে শিকিলোঁ। হ'ব দে, আজিৰ পৰা মই এইটোৱে শিকিলোঁ। ময়ো নিজক সঠিক পথত লৈ যাব হ'লে নিজে কৰ্ম কৰিব লাগিব, শুদ্ধ পথেৰে কাম বন কৰি যাব লাগিব, চুৰটো নকৰোঁ। আৰু দেউতাহঁতকো ক'ব নালাগে, দেউতাহঁতে ক'লে বেয়া পাব। আৰু মই সঠিক পথত শুদ্ধ পথেৰে আজি মই কৰিম। এতিয়া মই আজিৰ পৰা এই চুৰ কৰা পইচাটো নালাগে, আপুনি মায়ে লৈ লওক। আৰু আজিৰ পৰা মই নিজে কাম কৰি যাম দিয়ক। হ'ব আজিৰ পৰা মই গম পালোঁ। আজিৰ পৰা ময়ো একো চুৰটো নকৰোঁ, ময়ো হেৰি নকৰোঁ। মই আপোনালোকক এইটো কৰিছোঁ দাদাৰ লগতে, ময়ো কাম কৰি যাম, ময়ো নিজৰ টকা নিজে উপাৰ্জন কৰিম। তেতিয়াহে চলিব লাগিব, আৰু বেলেগক নোখোজোঁ আৰু বেলেগৰ পৰা ধাৰো নলওঁ।